হয় যোৱাকালি আমাৰ পাছাং তামং দুৰ্গাপুৰ চুঙাজান দুৰ্গাপুৰত যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটো আমি সিসি কেমেৰাৰ মাধ্যমেদি সকলোৱে অৱগত হৈ আছে আৰু আজি আমি সদৰখন গোৰ্খা ছাত্ৰ সন্থা হৈ আজি এই জায়গাটোত আহি আমি উপস্থিত হৈ ভুক্তভোগীৰ লগত আমি কথা পাতিছো তেওঁ কালি দিনৰ ভাগতে ৩টা মান বজাত প্ৰায় আহি প্ৰায় ৪জন ৫জন অচিনাকি দুৰ্বৃত্ত আহি পেলাই মৰানাস্ত্ৰ হাতত লৈ মূৰত তেওঁক মৰিয়াইছে বুলি আমি ইতিমধ্যে আমি গম পাইছো আৰু খুব দুৰ্ভাগ্যজনক কথা আজি এক মাহৰ ভিতৰতে সেই অঞ্চলত এনেকুৱা ধৰণৰ কিছুমান কাণ্ড নগা দুৰ্বৃত্তই কৰি আছে বা আমি কৰি থকা আমাৰ পৰিলক্ষিত হৈছে সেইখিনি ক্ষেত্ৰত প্ৰশাসনে কিমানখিনি গুৰুত্ব দিছে সেইটো মানে আমি এতিয়া ক'ব পৰা নাই মই অকমান আগত আমাৰ বিএম ছাৰৰ লগতো কথা পাতিলো তেওঁ যেটো মানে আমাক সহযোগৰ যিখিনি কথা আমাক আগবঢ়ালে সেইখিনিত আমি তেওঁ কেতিয়া আমি গৈ আকৌ আমি আকৌ লগ কৰি আমি চিন্তা চৰ্চা এটা কৰিছো কিন্তু এই এক মাহৰ ভিতৰত প্ৰায় আজি ৯৩টা ঘৰ কেইদিনমান আগত জ্বলালে আজি আকৌ ওপেন আহি পেলাই ইয়াতে নগাই আহি পেলাই মানুহ মৰিয়াইছে মানুহক বন্দুক দেখাইছে উঠাই নিবলৈ যিখিনি গাড়ীত আহি পেলাই যিখিনি অত্যাচাৰ ইয়াত হেৰি কৰিছে সেইখিনি কিন্তু কোনো পদে গ্ৰহণযোগ্য হোৱা নাই আৰু অনাগত দিনত আমি স্পষ্টভাৱে ক'ব বিচাৰো আমাৰ সৰুপথাৰ সমজিলাৰ চিডিসি মহোদয় প্ৰশাসনিক বিষয়া আৰু আমাৰ যুৱ নেতা আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে সৰুপথাৰ এই উৰিয়াম ঘাটৰ পৰা ABC সেক্টৰৰ যিখিনি বৰ্ডাৰ এলেকা সেই বৰ্ডাৰ এলেকাৰ যিটো সমস্যা সেই সমস্যাটো কেতিয়া সমাধান হ'ব ইয়াৰ স্থায়ীভাৱে সমাধানটো কেতিয়া ৰাইজে পাব বিভিন্ন মানুহে বিভিন্ন ক্ষেত্ৰত য'ত ত'ত মাৰপিট কেতিয়াবা ঘৰতে গৈ পেলাই গুলিয়াই আহে এনেকুৱা আমাৰ ইতিহাস আছে ৰাজেন শৰ্মা আজি ঢুকাই গ'ল বিগত কিমান বছৰ আগত ৰাজেন শৰ্মাক ঘৰতে গুলিয়াই থৈ গুচি গ'ল যোৱাকালি ৩টা হাতত মৰানাস্ত্ৰ লৈ পেলাই আহি ইয়াতে এনেকুৱা ধৰণৰ মানুহ কিডনেপিং কৰা এটা ব্যৱস্থা হেতি কৰিছে সেই নগা দুৰ্বৃত্তই প্ৰত্যেকবাৰে অসমৰ মানুহ আমি ভাই বুলি যেটো আমি এটা সিম্পেথি যেটো চকুৰে চাও সেই সিম্পেথি চকুৰে চোৱাৰ কাৰণে হেতি আমাৰ কান্ধ টুটি পেলাই মানে হাগিব লৈছে গতিকে সেইখিনি জাগাৰ পৰা নগাই যাতে বিৰত থাকে তাতে প্ৰশাসনে ব্যৱস্থা কৰক প্ৰশাসনে যদি ব্যৱস্থা নকৰে অনাগত দিনত সদৰখন গোৰ্খা ছাত্ৰ সন্থাই আমি চাই আছো ইয়াতে ৰোড ব্লকেজ কৰি হক কেনেকা আমি কি হাতত পদক্ষেপ ললে যাতে এই নগাবিলাকক আমি অলপ সিধা কৰিব পাৰি অকমান শান্তিৰে ইয়াত ওচৰ চুবুৰীয়া যিখিনি বিভিন্ন জাতি জনগোষ্ঠী মানুহ আছে সেই ওচৰ চুবুৰীয়া মানুহখিনি শান্তিৰে বসবাস যাতে ইয়াত কৰিব পাৰে সেই ব্যৱস্থা কিন্তু সদৰখন গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিনত কৰিব আমি এতিয়া বৰ্তমান আমি প্ৰশাসনক আমি সহায় কৰি আছো আৰু প্ৰশাসনক আমি চাই আছো প্ৰশাসনে কিখিনি ব্যৱস্থা গ্ৰহণ কৰে নহলে অতি শীঘ্ৰে সদৰখন গোৰ্খা ছাত্ৰ সন্থাই কিন্তু এই বৰ্ডাৰ এলেকাত এটা মাষ্টাৰ ৰুল কিন্তু আমি তৈয়াৰ কৰিবলৈ আমি বাধ্য হম বিভিন্ন দল সংগঠনৰ লগত আমি লগ লাগি পেলাই মাষ্টাৰ ৰুল এটা বনাম যিটো মাষ্টাৰ ৰুলৰ জৰিয়তে যাতে ইয়াত ওচৰ চুবুৰীয়া যিখিনি বিভিন্ন জাতি জনগোষ্ঠী মানুহ আছে তাৰ লগতে নগা যিখিনি মানুহ আছে সেই নগা মানুহখিনি সেই মাষ্টাৰ ৰুলৰ মতে যদি ইয়াত এন্ট্ৰি মাৰে এই মাষ্টাৰ ৰুলৰ মতে যাতে অহা যোৱা কৰে মাষ্টাৰ ৰুলৰ মতে তেওঁবিলাকে যাতে ইয়াতে বজাৰ ব্যৱসায়খিনি আগবঢ়াই নিয়ে নহলে আমি কালি দিনত আমি এই নগাখিনিক হকাই দিব বিচাৰিছো যে বিভিন্ন ক্ষেত্ৰত আমাৰ ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে সেইখিনি মানুহ ভয় ভাবুকি দি পেলাই বিভ্ৰান্তিৰ সৃষ্টি কৰি পেলাই আমাৰ মানুহ যাতে হাৰাশাস্তি নকৰে সেই নগাই কিন্তু স্পষ্ট জানি লোৱা ভাল আমি শান্তিপ্ৰিয় জাতি হয় সেই কাৰণে আমি তেনেকে এতিয়ালৈকে কোনো ধৰণৰ তেনেকে জংগী আন্দোলন বা আমি তেনেকে গণতান্ত্ৰিক আন্দোলন কৰিব বিচৰা নাই যদি এই ক্ষেত্ৰত যদি চৰকাৰ বিফল হয় এনেটো এই হিমা সমস্যাৰ ক্ষেত্ৰত বহুত দীৰ্ঘ যুগমীয়া এইটো এটা সমস্যাটো আজিলৈকে সমাধানটো নহলে যদি এনেকুৱা এটা পৰ্যায় পোৱাৰ পিছতো যদি চৰকাৰ ইয়াত যদি আওকাণ নিদিয়ে সেই ক্ষেত্ৰত কিন্তু আমি কালি ডেটত এটা ডাঙৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম আজি আমি কৈ থলো ধন্যবাদ